হাই গাইজ আজি যেহেতু দেৱালী সেইকাৰণে পোনপ্ৰথমে আপোনালোকক দেৱালীৰ শুভেচ্ছা দিলোঁ দেৱালীৰ শুভেচ্ছা দিলোঁ তাৰ পাছত কালি যেনেকৈ আমি কাতি বিহুৰ প্ৰস্তুতি কৰিছিলোঁ গুড্ডি আৰু মই আৰু সৰু আছিল বাৰু সেনেকৈ আজি এতিয়া দেৱালীৰ প্ৰস্তুতি কৰিব ওলাইছোঁ মানে কি কলগছ কাটব আহিছোঁ মানে আমিয়ে কৰোঁ গাইজ আমাৰ ঘৰত মানে কাৰো খাতি কৰি নাথাকোঁ কলগছডাল পুতি দিছোঁ নে সেইগিলা মানে আমি খাতি কৰি নাথাকোঁ গাইজ আমিয়ে কৰিম চব তাৰ পাছত এতিয়া আহিছোঁ আমি আমাৰ বস্তিত এইটো আমাৰ গুড্ডি গাছ এডাল চিলেক্ট কৰিলোঁ বাৰু সেইডাল হ'ব এডালকে কাটো বুলি ভাবিছোঁ এতিয়া গাছ কাটি আছে কলগছ বেলেগ কাটব লাগে কিন্তু হয়নে গুড্ডি হা কলগছ কাটব লাগি আমাৰ গাইছ হেৰি দিয়ে কাটা মাছ আমাৰ হেৰি দিয়ে কাটা মাছ বোলে সেইবিলাক তাতে কাটিম যায় দে এটা কাটিলে কাটি আছে কলগছ সেইবিলাক কাটা হ'ল একেলগে কাটি দাঙিব পাৰছা নাই তই ক'তেই নহয় মানুহটো দেখাই নাই যৌ এতিয়া আমি পুতিম নিজে ভাংবো চাবি দেই গাইছ এইগিলা দাঙিব পাৰছা নাই এইফালে এটা কাটি আছে কলগছডাল যিহেতু মাটিত নুপুতো আৰু মানে বালি মাটি আৰু টান মাটি মানে খুন্দালিকি বহুত টান এনেকে পুতি দিম আৰু কলগছডাল এৰে ওপৰত বঢ়িয়াকে এনেকে পুতি দিম গাইছ তেতিয়া মানে কলগছডাল মজবুত হৈ ৰৈ থাকে আৰু বাগেৰিও নাযায় কিবাও নাযায় আৰু উঘালা টাইমতো সহজ হ'ব সেইকাৰণে আমি এতিয়া এডাল লৈ যাওঁ ক'ত পাতত আইতা লগত চলো অলপমান বেছিকে দেখিছা হাতৰ কোডাল আনবা দিছে এডাল পুতি এৰে ওপৰত আমি কলগছডাল দিম আৰু পুতি পেলাই গাই এতিয়া দেউতাই পুতব So, Bibara. Saya dah agak pe. Ayo. Ya beka. Hei guys, kita no way. Tam naik dah lor. Ini mana? Ini sih. Ini lodal putute. Kolgas dalam mana lodalnya mana foto uthaba para nai. So mana itu lagi korbu. Atau itu kan bumi aku kan banor deh guys. Ini mana mati ini tanah rata hill sila saja. সেইকাৰণে খুৰাই খান দি খুৰাই মানে হেৰি কৰি দিব আৰু এই পুতি দিব এডাল গাইছ একেবাৰে শিল গোটেই মুখা শিল মই সেইকাৰণে খুন্দা নাই মানে খুন্দবা নদলো হৈ দেছো মাটি দি আছে ফাইনেলি আমাৰ গাছডাল এতিয়া হ'ল গাছ পোতা এতিয়া মুচফা লাগব তাৰ পাছত তাতে হেৰি কৰিব লাগিব হলা দিয়াৰ কাৰণে ইফালে দুডাল বা ইফালে এডাল বা ইফালে এডাল বা মুজবো গাইজ আমাৰ গুড্ডিয়ে পুৰা একদম বাঁহৰ কামি কাটি আছে মানে ইয়াতে হলা দিবৰ কাৰণে চ' প্ৰচেষ্টা চলি আছে কামিয়া বৈছানে কাটি আছে আৰু সেইবিলাক ফটকাৰ লেংগৰ পে দেৱালী যোগাৰ গাইছ নৰো বুলি ভাবে মানুহবিলাকে কিন্তু আমি পাৰো আমি চব পাৰো So guys, eya কলগছ সম্পূৰ্ণ হ'ল এইগিডাল পুতি ললো তাৰপিছত এহেঁতে ফাকুৱা খেলি আছে গাইছ তহঁতৰ কল বুলি কতে হাই বুলি কওঁ এবাৰ বাৰু ফটকা চটকা মাৰবা হাক দিছে সেইকাৰণে আমি ফটকা আনাও নাই মানে এই যি পপ পপ নে কি বুলি কওঁ গাইছ এনেকা যে মাৰ দিলে যে গাইছ হেৰি হয় সেইকেইটা আনিম বুলি ভাবিছোঁ আৰু ফটকা আনিব পইচা নাই মোৰ তাত গাইছ মায়ে আনিলে আনিব নহ'লে আৰু নানো আৰু ইমান মানে হেৰি আৰু নাই আৰু এনেও অহা বাৰ লাগি যোৱা বাৰগিলাকৰ পূজা পাছেতি দেৱালী সেইটো এতিয়া ফিল নাহে আৰু গাইছ সেয়া আৰু পালবা লাগে পালছোঁ আৰু গাইছ মানে মোৰ মোবাইলটো নাছিল আৰু সেইকাৰণে চব ভিডিঅ' কৰিব পৰা নাই মানে হলা বন্তি দিয়াই হওক সেইগিলা একোৱে কৰিব নাপালোঁ মোবাইলটো এক ঠাইত লৈ গৈছিল বাপাই তাৰপিছত বাকী একদম পুৰা আমাৰ হলা জ্বলি আধা নুমাল গাইছ মানে তাৰপিছত এতিয়া আপোনালোকক আমাৰ এডালৰ পৰিৱেশটো দেখা গাইছ মানে কেনেকুৱা হয় দেৱালীৰ টাইমত সেমেকা এয়া গাইছ আমাৰ এইখন হলা দিছোঁ আৰু তাৰ পাছত এয়া জুবিনদাৰ নামতো চাইকে দিছিলোঁ নুমাই গেল এতিয়া আৰু এয়া ফটকা মাৰি আছে চব বেছি কৰিব নাই ভিয়েতে এয়া গাইছ চবৰে বাটে বাটে কলগছ জ্বলাই পেলাই দিছি কলগছত মানে চাকি দিছি
আৰু এইয়া গাইছ হাই বুলি দিয়ে হাই বুলি কয় সেইবিলাকে আৰু গাইছ ভটকা ফুটাই আছে দালি চাউলি এটা শেষ কৰি আমি যাব ওলাইছোঁ এতিয়া দেমনে কালী পূজাত আমি একদম গোটেইকেইটা বৈছোঁ ইফালে আগত মাছ মা হাই দিয়ে হাই চ' আমি এতিয়া যাব ওলাইছোঁ বাকী আপোনালোকক দেখাম আৰু তাতে কি কালী পূজা পাতিছে মানে গাইছ আমাৰ দেখাই আছোঁ চাই যাব আমি ফাইনেলি ইয়াত দেমনে শিৱৰাত্ৰি মানে কালী পূজা পালোঁ আপোনালোকক ভিউটো দেখাওঁ ৰ গাইছ বহুত ধুনীয়া পূজাৰ ভিউ মা ইয়াতে ফটো উঠিম বহুত ধুনীয়া একদম সজাইছে গাইছ কি কম বহুত ধুনীয়া সজাইছে ইয়া ফুচকা খাব আহিছোঁ গাইছ নে কি বেলেগ খাব পইচা আছেনে আমাৰ বেলেগ খাব পইচা নাই চবতকৈ সঠিক মূল্যৰ বস্তুটোৱে খাইছোঁ আৰু গাইছ